নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম বিএড এন্ট্ৰেন্স এক্সামৰ টিচিং এপ্টিটিউডৰ এটা টপিক টিচিং ডিভাইস বা এইচৰ বিষয়ে আমি আলোচনা কৰিম তো বহুজনে ৰিকুৱেষ্ট কৰি আছিল বিএড এন্ট্ৰেন্স এক্সামৰ ভিডিঅ'ছৰ বাবে আৰু টিচিং এপ্টিটিউডৰ কেনে ধৰণৰ বিষয়বিলাক চাব লাগিব এই বিষয়ে বহুজনে সুধি আছিল গতিকে টিচিং ডিভাইস হওক বা এইচ হওক টিচিং স্কিল এনে ধৰণৰ বিষয়বিলাক বেছিকৈ চাব লাগিব বাকি ইস্যুজ বিলাকটো আছে কারণ যিবিলাক এডুকেশনাল ইস্যুজ আছে এই বিষয়ে আমি ভিডিও বনাইছিলো গতিকে যি কিনক আমি আজিৰ এই ভিডিঅ'টিত টিচিং ডিভাইস বা এইচৰ বিষয়ে আলোচনা কৰিম তো এইখিনিতে আপোনাক জনাব বিচাৰিছো যদি আপোনালোকে বিএড এন্ট্ৰেন্স এক্সামৰ প্ৰিপাৰেচন কৰি আছে তেনেহলে আপোনালোকে পিডিএফ কোৰ্সটো পাৰচেজ কৰিব পাৰে ইয়াত আপোনালোকে টিচিং এপ্টিটিউডৰ নোটছ বা এডুকেশনাল যিবিলাক ইস্যুজ আছে সেইবিলাকৰ নোটছ জেনাৰেল এৱাৰনেছ ৰিজনিং ইংলিছ আৰু কাৰেন্ট এফেয়াৰ্স এই সকলোবিলাক নোটছে আপোনালোকে লাভ কৰিব তো যদি আপোনালোকে ইন্টাৰেস্টেড হয় ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে কোৰ্স পাৰচেজ আৰু এক্সেস কৰিব পাৰিব আৰু যদি কিবা আপোনালোকৰ সুধিবলগীয়া থাকে তলত এটা WhatsApp নম্বৰ দিয়া আছে তাত আপোনালোকে কন্টাক্ট কৰিব পাৰে ঠিক আছে তেতিয়াহলে আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি আজি আমি এই ডিভাইস বিলাকৰ বিষয়ে আমি আলোচনা কৰিম গতিকে আমি যেতিয়া ক্লাছৰুমত লৰাছলিৰ লগত কমিউনিকেশন কৰো বা এটা কমিউনিকেশন স্কিল আমি এটা বিল্ড কৰো লৰাছলিৰ লগত গতিকে ইয়াৰ বাবে লৰাছলিৰ লগত যদি কমিউনিকেশন স্কিলটো আমাৰ ভাল হয় তাৰ বাবে আমাৰ কিহৰ প্ৰয়োজন হ'ব তাৰ বাবে আমাৰ এই ডিভাইস বিলাকৰ প্ৰয়োজন হ'ব গতিকে এই ডিভাইস বিলাকে টিচিং ডিভাইস বিলাকে বা শিক্ষণৰ উপায়সমূহে আমাৰ টিচিং লাৰ্নিংৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলায় এতিয়া আমি সহজ ভাষাত যদি ক'ব বিচাৰো বা সিম্পলি যদি আমি ক'ব বিচাৰো তেনেহলে টিচিং ডিভাইস বুলি ক'লে টিচিং যিবিলাক এইচ আছে বা শিক্ষণৰ আহিলা বুলি কোৱা হয় শিক্ষণৰ সজুলি বুলিও কোৱা হয় বা সামগ্ৰী বুলিও কোৱা হয় গতিকে টিচিং এইচ বিলাক তাৰ ওপৰত যিবিলাক টিচিং স্কিল হয় শিক্ষণ কৌশল হয় এইবিলাক আমি যেতিয়া ব্যৱহাৰ কৰো ইয়াক একেলগে টিচিং ডিভাইস বুলি কোৱা হয় গতিকে এটা মেথডৰ লগত অকল মেথডটো ব্যৱহাৰ কৰিলে নহব তাৰ লগত আমি টিচিং স্কিলও থাকিব লাগিব আমাৰ শিক্ষকসকলৰ স্কিল থাকিব লাগিব শিকোৱাৰ কৌশল থাকিব লাগিব তো তাৰ উপৰিও আমাৰ কিছুমান আমি টিচিং এইচও ব্যৱহাৰ কৰো বা আমি আহিলা বা সামগ্ৰী আমি ব্যৱহাৰ কৰো গতিকে এই গোটেইবিলাক একেলগে টিচিং ডিভাইস বুলি কোৱা হয় যেতিয়া আমি মেথড এটাত এইবিলাক ব্যৱহাৰ কৰিম তাক টিচিং ডিভাইস বুলি কোৱা হয় শিক্ষণৰ উপায় বুলি কোৱা হয় নিশ্চয় বুজিব পাৰিছে সিম্পলি যদি আমি ক'ব বিচাৰো এইখিনিয়ে হয় যে টিচিং ডিভাইস বুলি ক'লে আমি যেতিয়া কোনো এটা মেথড ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত টিচিং লাৰ্নিং প্ৰসেছত টিচিং স্কিল বা টিচিং এইডছ বিলাক ব্যৱহাৰ কৰো তাকে টিচিং ডিভাইস বুলি কোৱা হয় যেহেতু টিচিং আৰু লাৰ্নিং যেটো প্ৰসেস বা শিকোৱা আৰু শিক্ষণৰ যেটো আমাৰ প্ৰক্ৰিয়া হয় এটো সম্পূৰ্ণৰূপে ডিপেন্ড কৰিব নিৰ্ভৰ কৰিব যেটো নিপুণতা বা যেটো দক্ষতা থাকিব এগৰাকী শিক্ষকৰ তো তাৰ ওপৰত ডিপেন্ড কৰিব গতিকে তেওঁ কি কৌশল ব্যৱহাৰ কৰিছে তেওঁ বিষয়বস্তুৰ ওপৰতনো কিমান জ্ঞান আছে তেওঁ ছাত্ৰ ছাত্ৰীৰ দেহ মানসিক যোগ্যতাবিলাকনো তেওঁ কিমানকে জানিছে তেওঁলোকে কিমান ৰেডি হয় পঢ়াৰ প্ৰতি সেই বিষয়ে তেওঁ কিমান জানিছে তো সেইখিনিৰ ওপৰত ডিপেন্ড কৰিব গতিকে এই গোটেইবিলাক স্কিলে বা দক্ষতাই শিক্ষক এগৰাকীৰ থাকিব লাগিব তেতিয়াহে তেওঁ যেটো মেথড ব্যৱহাৰ কৰিব সেই মেথডৰ জৰিয়তে তেওঁ ফলাফল বা সুফল লাভ কৰিব পাৰে গতিকে সেই কাৰণে টিচিং ইজ এ স্কিলড প্ৰফেশন বুলি কোৱা হয় গতিকে টিচিং টো এটা স্কিলড প্ৰফেশন স্কিলেৰে ভৰি আছে বা স্কিলেৰে পৰিপূৰ্ণ হয় কৌশলেৰে পৰিপূৰ্ণ হয় গতিকে আমি যদি শিকন যেটো কাৰ্য এটো যদি আমি ফলপ্ৰসূ কৰিব লাগে বা আমি তাত যদি সফল হ'ব লাগে তেনেহলে শিক্ষক গৰাকীৰ এই স্কিল বিলাকক তো থাকিবই লাগিব বা মেথডছ বিলাক তো ব্যৱহাৰ কৰিবই লাগিব উপযুক্ত পৰিবেশত বা কেনে ধৰণৰ লৰাছলিৰ বাবে কেনে ধৰণৰ মেথড ব্যৱহাৰ কৰা হয় তো এইখিনি তো জানিবই লাগিব তাৰ ওপৰতেও এই টিচিং ডিভাইস খিনিও থাকিব লাগিব জানিব লাগিব তাৰ ব্যৱহাৰ বিলাক সঠিক ৰূপে জানিব লাগিব ঠিক আছে এইখিনি হৈছে টিচিং ডিভাইস বুলি কোৱা হয় যদি আমি আলোচনা কৰিম যে টিচিং ডিভাইস ন কেই প্ৰকাৰ হয় সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম গতিকে টিচিং ডিভাইস বুলি ক'লে বা শিক্ষণৰ উপায় বুলি ক'লে দুই প্ৰকাৰ হয় মেইনলি আৰু প্ৰথমটো হৈছে নেচাৰেল ডিভাইস বুলি কোৱা হয় আৰু দ্বিতীয়তে হৈছে আৰ্টিফিশিয়াল ডিভাইসেস গতিকে প্ৰাকৃতিক উপায় আৰু কৃত্ৰিম উপায় গতিকে প্ৰাকৃতিক উপায় কাক বলে আৰু কৃত্ৰিম উপায় কাক বলে সেই বিষয়ে আমি জানিব লাগিব এটা মেইন যেটো ভাগ দুটা আপোনালোকে মনত ৰাখিব টিচিং ডিভাইসৰ মূল ভাগ দুটা হৈছে নেচাৰেল ডিভাইসেস আৰু আৰ্টিফিশিয়াল ডিভাইসেস এতিয়া নেচাৰেল ডিভাইসেস বুলি ক'লে কোনবিলাকক বুজোৱা হয় যিবিলাক আমি নেচাৰৰ জৰিয়তে পাওঁ যেনে ধৰক এক্সকাৰছন আমি যাওঁ আমি কৰবাত এক্সকাৰছনত গৈছো বা আমি ফিল্ড ট্ৰিপত যাব পাৰো বা আউটডোৰ যিকোনো এক্টিভিটিছত আমি যাব পাৰো গতিকে এইবিলাক হৈছে নেচাৰেল ডিভাইসেস এইবিলাকৰ জৰিয়তে লৰাছলিয়ে জ্ঞান আহৰণ কৰিছে কিন্তু এইবিলাকৰ জৰিয়তে হিয়তৰ লাৰ্নিং যেটো হৈছে এটো ডাইৰেক্ট লাৰ্নিং হৈছে প্ৰত্যক্ষভাৱে হিয়তে পৰিবেশৰ পৰা শিকিছে আমি কৰবাত ফিল্ড ট্ৰিপত গৈছো লৰাছলিক লৈ গৈছো বাহিৰলৈ ফিল্ড ট্ৰিপৰ বাবে লৈ গৈছো গতিকে সেই ফিল্ড ট্ৰিপত হিয়তে যিখিনি দেখিব সেই দেখি হিয়তে
তাৰ পৰা ডাইৰেক্টলি সিহঁতৰ লাৰ্নিং হ'ব গতিকে এই ক্ষেত্ৰ ভ্ৰমণ বুলি কোৱা হয় অসমীয়াত গতিকে ক্ষেত্ৰ ভ্ৰমণত যেতিয়া লৈ যাম বা যিকোনো আমি ভ্ৰমণত লৈ যাম তেতিয়া সিহঁতৰ কি হ'ব শিক্ষামূলক ভ্ৰমণত লৈ যাব পাৰো এক্সকাৰছনত আমি লৈ যাব পাৰো তো এই ভ্ৰমণত আমি যেতিয়া লৈ যাম সিহঁতৰ সেই ঠাইখনৰ পৰা যিখিনি জ্ঞান আহৰণ কৰিব সেইখিনি সিহঁতৰ ডাইৰেক্ট নলেজ হ'ব বা সিহঁতৰ লাৰ্নিংটো ডাইৰেক্টলি হ'ব নেচাৰৰ পৰা হ'ব গতিকে সেইকাৰণে এই যেটো ডিভাইসক নেচাৰেল ডিভাইস বুলি কোৱা হয় আনটো হৈছে আৰ্টিফিচিয়েল ডিভাইস যেটো কৃত্ৰিম হয় আৰু কৃত্ৰিম যিবিলাক ডিভাইস হয় সেইবিলাক হৈছে যেনে নেৰেশন আছে ইলাষ্ট্ৰেশন আছে কুৱেশ্যনিং আছে এই কেটা হৈছে মূল হয় আৰু বহুতো আছে গতিকে একিটা হল মূল যেনে টেক্সট বুক হ'ব পাৰে টেক্সট বুকখনো কৃত্ৰিম হয় ইয়াৰ জৰিয়তে ল'ৰা ছোৱালীৰ লাৰ্নিং হৈছে এই ডিভাইসৰ জৰিয়তে গতিকে টেক্সট বুক হ'ব পাৰে বা কুৱেশ্যনিং হয় বা ইলাষ্ট্ৰেশন হ'ব পাৰে নেৰেশন হ'ব পাৰে তো এইবিলাক হৈছে আৰ্টিফিচিয়েল ডিভাইস হয় এইবিলাকৰ জৰিয়তে ল'ৰা ছোৱালী কি হ'ব লাৰ্নিং হ'ব এইবিলাকে হেল্প কৰিব গতিকে এইবিলাক আৰ্টিফিচিয়েল ডিভাইস হয় গতিকে এই নেৰেশন বা বৰ্ণনা মানে কি যেতিয়া আমি নেৰেশন কৰিম বা যেতিয়া আমি নেৰেট কৰিম বৰ্ণনা কৰিম এক্সপ্লেইন কৰিম তেতিয়া এই এক্সপ্লেনেশন বিলাক কি হ'ব লাগে সদায় স্পষ্ট হ'ব লাগে যেতিয়া আমি স্পষ্টকে এক্সপ্লেইন কৰিম তেতিয়া ল'ৰা ছোৱালীয়ে ভালদৰে সেইখিনি বুজিব পাৰিব আৰু সৰলতা বা সিম্পলিসিটিৰ ওপৰত আমি গুৰুত্ব দিব লাগে আৰু সিম্পলি আমি সিহঁতক বুজাই দিব লাগে বহুত জটিল আমি শব্দ ব্যৱহাৰ কৰিব নালাগে বা বাক্য ব্যৱহাৰ কৰিব নালাগে সিম্পল অৰ্থত সিহঁতক আমি সৰলতা আমি তাত মেইনটেইন কৰিব লাগে তাৰ পিছত ধাৰাবাহিকতাও আমি মেইনটেইন কৰিব লাগিব ধাৰাবাহিক ভাবে আমি সেই কথাবিলাক কৈ থাকিবলৈ আমি আগৰ ভিডিঅটো বা ক্লাছত আমি এখিনি পাইছিলো যে ক্ৰমত হিহঁতক ক'ব লাগিব এটাৰ পিছত এটা ক্ৰনলজিক্যালি আমি হিহঁতক ক'ব লাগিব তাৰ পিছত সাৱলীলতা আমি ৰাখিব লাগিব ফ্লুয়েন্সি আমাৰ থাকিব লাগিব তো এই নেৰেশনৰ ক্ষেত্ৰত এইবিলাক শিক্ষক গৰাকীৰ স্কিল থকাটো প্ৰয়োজন হয় ঠিক তেনেদৰে ইলাষ্ট্ৰেশনো আছে বা চিত্ৰকল্প বুলি কোৱা হয় যিবিলাক আমি উপস্থাপন কৰিম সেই উপস্থাপন কৰা সামগ্ৰীসমূহৰ বিষয়ে স্পষ্ট আকৰ্ষণীয় বুজিব পৰা সুনিৰ্দিষ্ট জ্ঞান আহৰণ কৰাত সহায় কৰা ধৰণৰ উপায় ব্যৱহাৰ কৰিব লাগে ইলাষ্ট্ৰেশন দুই প্ৰকাৰ হ'ব পাৰে মৌখিক হ'ব পাৰে কংক্ৰিট হ'ব পাৰে যেতিয়া এজন শিক্ষকে শব্দ বা উপমা দিব পাৰে কিবা এটা বস্তুৰ লগত কাৰোবাৰ তুলনা কৰিব পাৰে তো তেতিয়াতো মৌখিক চিত্ৰণৰ ব্যৱহাৰ কৰে মৌখিক তো ইলাষ্ট্ৰেশন কৰে ভাৰ্বেল হয় তেওঁৰ আৰু তেও যেতিয়া আৰহি বা চাৰ্ট বা তেনে ধৰণৰ মেপ এইবিলাক তেও দেখুৱাব বা ডায়াগ্ৰাম তেও অংকন কৰি দেখুৱাব এইবিলাক হৈছে তেওঁৰ কনক্ৰিট হয় কনক্ৰিট ইলাষ্ট্ৰেশন বুলি কোৱা হয় গতিকে দুটা ভাগত এই ভাগ কৰিব পাৰে ইলাষ্ট্ৰেশনক তাৰ পিছত আহিলে কুৱেশ্যনিং গতিকে প্ৰশ্ন সুধাৰ ক্ষেত্ৰত আমাৰ বহুত কেইটা গুৰুত্বপূৰ্ণতা আছে কেতিয়া কি ধৰণৰ প্ৰশ্ন সুধিব লাগে সেই বিষয়ে শিক্ষক গৰাকীৰ স্কিল থাকিব লাগিব উচিত প্ৰশ্ন সুধিব লাগিব সঠিক প্ৰশ্ন সুধিব লাগিব তাত কোনো ভুল থাকিব নালাগিব প্ৰশ্নটোত তেনে ধৰণৰ প্ৰশ্ন হ'ব লাগিব প্ৰশ্নৰ যেটো ভাষা স্পষ্ট হ'ব লাগিব সহজ হ'ব লাগে প্ৰশ্নবোৰ নিৰ্দিষ্ট হ'ব লাগিব ছুটি হ'ব লাগে অস্পষ্ট হ'ব নালাগে বিষয়টোৰ লগত সংগতি থাকিব লাগিব প্ৰাসংগিক হ'ব লাগিব যেটো বিষয় আমি শিকাইছো তাৰ লগত সংগতি থকা প্ৰশ্ন সুধিব লাগিব আৰু প্ৰশ্নবিলাক গোটেই ক্লাছটোকে সুধিব লাগে কোনো এজন বা দুজন ছাত্ৰ ছাত্ৰীক নহয় তো এইবিলাক কিছুমান স্কিল বা এইবিলাক কথাত গুৰুত্ব দিব লগা হয় গতিকে এইটো হৈছে কুৱেশ্যনিং আছিল ঠিক তেনেদৰে এক্সপ্লেনেশন বুলিও আছে এটা যাক আমি বৰ্ণনা বুলি ক'ব পাৰো গতিকে বিশেষকৈ ইতিহাস হওক সাহিত্য হওক ভূগোল এইবিলাক বিষয়ত আমি যেতিয়া এক্সপ্লেনেশন দিও ইয়াৰ অৰ্থটোৱে হৈছে যে কিছুমান ঘটনাৰ বিষয় আমি তাৰ বৰ্ণনা কৰিছো যিকোনো ইতিহাসৰ বা ভূগোলৰ বা সাহিত্যৰ কিবা এটা ঘটনাৰ বিষয় আমি বৰ্ণনা কৰো গতিকে দুটা ভাগ হয় আপোনালোকে মনত ৰাখিব আৰ্টিফিচিয়েল ডিভাইসেস আৰু নেচাৰেল ডিভাইসেস যেটো আমাৰ নেচাৰৰ পৰা ডাইৰেক্ট ল'ৰা ছোৱালী আমাৰ শিকিব আমি শিকিম হেতু হৈছে নেচাৰেল ডিভাইসেস এক্সকাৰছন ফিল্ড ট্ৰিপ আউটডোৰ যিকোনো এক্টিভিটিজ হ'ব পাৰে এইবিলাক হৈছে নেচাৰেল ডিভাইসেস তাৰ পিছত আৰ্টিফিচিয়েল হলে আমি যেতিয়া ক্লাছৰ ক্ষেত্ৰত যিকোনো মেথড হ'ব পাৰে তাত আমি যেতিয়া নেৰেশন কৰিম যেতিয়া কুৱেশ্যনিং কৰিম যেতিয়া এক্সপ্লেইন কৰিম তো সেইবিলাক হ'ব টেক্সট বুক হ'ব পাৰে এইবিলাক হৈছে সকলোবিলাক আৰ্টিফিচিয়েল ডিভাইসেস হ'ব সো এতিয়া আমি আলোচনা কৰিম যে নিডছ অফ লাৰ্নিং ডিভাইসেস যে লাৰ্নিং ডিভাইস বিলাকৰ কি নিডছ হয় তাৰ প্ৰয়োজনীয়তানো কি আছে সেই বিষয়ে আমি ডিসকাস কৰিম প্ৰথমটো কোৱা হৈছে দেয়াৰ ইজ এ গ্ৰেটাৰ নিড ফৰ মিন্স টু মেক দা টিচিং প্ৰসেস ইফেক্টিভ গতিকে টিচিং যেটো প্ৰসেস হয় এই প্ৰসেসটো যদি আমি ইফেক্টিভ কৰিব লাগে সফল কৰিব লাগে বা ফলপ্ৰসূ কৰিব লাগে গতিকে শিকোৱা যেটো প্ৰক্ৰিয়া এই শিকোৱা প্ৰক্ৰিয়াটোক ফলপ্ৰসূ কৰি তোলাৰ বাবে এই উপায়সমূহ এই ডিভাইসসমূহে যথেষ্ট সহায় কৰিব তো এইটো আছিল প্ৰথম নিডছ হয় কিয় আমাক লাগে
কাৰণ এই ডিভাইচবিলাক আমি ব্যৱহাৰ নকৰিলে বা এগৰাকী শিক্ষকৰ এই স্কিলছবিলাক নাথাকিলে বা টিচিং যি এইচৰ বিষয়ে আমি অলপ পিছত ডিছকাছ কৰিম সেই এইচবিলাক যদি আমি ব্যৱহাৰ নকৰোঁ তেনেহ'লে যেটো আমাৰ শিকোৱা প্ৰক্ৰিয়াটো কেতিয়াও ফলপ্ৰসূ নহ'ব অকল মেথডৰ জৰিয়তে আমি ফলপ্ৰসূ কৰিব নোৱাৰোঁ কাৰণ এই ডিভাইচ বা স্কিলছবিলাকে কি কৰিব সদায় সহায় কৰিব মেথডছবিলাক সুকলমে বা সহজে আমি পৰিচালনা কৰাৰ ক্ষেত্ৰত সহায় কৰিব তো তাৰ পিছত কৈছে দেয়াৰ ইজ এ নীড ফৰ ৱেজ to make the learning of students interesting and beneficial গতিকে ষ্টুডেন্টছৰ কি হয় এই যেতিয়া ডিভাইচবিলাক ইউজ কৰিম তেতিয়া ইন্টাৰেষ্টিং হয় ল'ৰা ছোৱালী তেতিয়া মনোগ্ৰাহী হয় এই শিকন যেটো প্ৰক্ৰিয়াটো হিহঁতৰ মনোগ্ৰাহী হ'ব হিহঁতে ভাল পাব গতিকে এই উপায়সমূহৰ সেই কাৰণে প্ৰয়োজন আছে কাৰণ ল'ৰা ছোৱালীৰ মনত এটা ইন্টাৰেষ্ট বা এটা আগ্ৰহৰ সৃষ্টি কৰিব পাৰে তাৰ পিছত কোৱা হৈছে দা means provide assistance for quickening the pace of learning যে ইয়াত কৈছে যে শিক্ষণৰ গতি ক্ষিপ্ৰ কৰি তুলিব পাৰে যেটো পেছ বা যেটো গতি এই গতিটো ক্ষিপ্ৰ কৰি তুলিব পাৰে এই উপায়সমূহ যেতিয়া আমি ব্যৱহাৰ কৰিম কাৰণ ইহঁতে যে শিকিব লাৰ্নিং যে ইহঁতৰ হৈ আছে হেটো আৰু বেছি তীব্ৰতৰ হ'ব আৰু বেছি গতিশীল হ'ব ইহঁতে সোনকালে শিকিব পাৰিব সহজতে শিকিব পাৰিব যেতিয়া আমি এই ডিভাইচবিলাক ইউজ কৰিম সেই কাৰণে আমাৰ এই ডিভাইচৰ প্ৰয়োজন আছে তাৰ পিছত কোৱা হৈছে the need for means to make the teachers efforts frugal in the classroom গতিকে ক্লাছৰুমত শিক্ষকগৰাকীয়ে এইবিলাক ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰতে তেওঁ সকলোবিলাক শিকাব পাৰে কম খৰচত কম আহিলাৰ জৰিয়তে কৰিব পাৰে গতিকে আহিলাবিলাক ব্যৱহাৰ কৰাটো প্ৰয়োজন হয় তাৰ পিছত কৈছে the need for means to encourage the process of knowledge development যে জ্ঞানৰ বিকাশ প্ৰক্ৰিয়াক উৎসাহিত কৰাৰ বাবে উপায়সমূহৰ প্ৰয়োজন হয় যে জ্ঞানৰ যেটো বিকাশ হ'ব ইহঁতৰ যেটো নলেজৰ যেটো ডেভেলপমেন্ট হ'ব এই প্ৰচেছটোৰ ক্ষেত্ৰত নলেজ ডেভেলপমেন্ট কৰাৰ ক্ষেত্ৰত ইহঁতক এই উপায়সমূহে যথেষ্ট সহায় কৰিব কাৰণ ইহঁতক এনকাৰেজ কৰিব যেতিয়া হিহঁতে এই ডিভাইচবিলাক শিক্ষকে ইউজ কৰিব তেতিয়া হিহঁতে এনকাৰেজ হ'ব জ্ঞান আহৰণৰ বাবে হিহঁতে আগ্ৰহী হ'ব গতিকে ইয়াক সদায় কি কৰিব ইহঁতক আগ্ৰহিত কৰিব বা হিহঁতক উৎসাহিত কৰিব জ্ঞান আহৰণৰ কৰাৰ ক্ষেত্ৰত এই ডিভাইচবিলাকে তো এইখিনি আছিল নিডছ হয় কি প্ৰয়োজন হয় এই লাৰ্নিং ডিভাইচবিলাকৰ এতিয়া আমি ডিসকাস কৰিম যে শিকন সামগ্ৰীবিলাকৰ বিষয়ে ডিসকাস কৰিম যে টিচিং এইডছৰ বিষয়ে আমি ডিসকাস কৰিম গতিকে টিচিং ডিভাইচ বুলি ক'লে তাৰ ভিতৰত আমাৰ এইডছ কিনো থাকিব গতিকে সেই কাৰণে এতিয়া আমি এইডছ কিনি ডিসকাস কৰিম গতিকে টিচিং এইডছ বুলি ক'লে আমি সকলোৱে হয়তো জানোই কম বেছি পৰিমাণে যে টিচিং এইডছ মানে এনে ধৰণৰ কিছুমান সামগ্ৰী হয় এনে ধৰণৰ কিছুমান সামগ্ৰী বা যিবিলাকে সহায়ক হয় হেবিলাক টেকনলজি হ'ব পাৰে বিভিন্ন ধৰণৰ টুলছ হ'ব পাৰে বিভিন্ন ধৰণৰ আহিলা হ'ব পাৰে এইবিলাকে আমাৰ টিচিং যেটো প্ৰচেছটোক আমাক কি কৰে সহায় কৰে টিচিং প্ৰচেছটোক আমাৰ ইজি কৰে গতিকে শিক্ষক গৰাকীয়ে এইবিলাক ব্যৱহাৰ কৰিব টিচিং যিবিলাক এইডছ আছে এই এইডছ বিলাক কোনে ব্যৱহাৰ কৰে শিক্ষকে ব্যৱহাৰ কৰে গতিকে শিক্ষকে শ্ৰেণীটোক অধিক আকৰ্ষণীয় কৰাৰ বাবে ক্লাছৰুমটো যাতে আৰু বেছি আকৰ্ষণীয় হয় ছাত্ৰ ছাত্ৰীসকল যাতে আৰু আকৰ্ষিত হয় পঢ়িবলৈ বা বুজিবলৈ শিক্ষা গ্ৰহণ কৰিবলৈ তাৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয় আৰু শিক্ষণ যেটো কাৰ্য এটোক যাতে ফলপ্ৰসূ কৰিব পাৰে ইফেক্টিভ কৰিব পাৰে তাৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয় কোনে ব্যৱহাৰ কৰে ইয়াক শিক্ষকে ব্যৱহাৰ কৰে গতিকে যি কোনো সহায়ক বস্তু হ'ব পাৰে যিয়ে শিকন কাৰ্যটো সহায় কৰিব যি কোনো বস্তু হ'ব পাৰে প্ৰযুক্তি বা সজুলি হ'ব পাৰে যি কোনো বস্তু কেনে ধৰণৰ বস্তু হ'ব পাৰে সেই বিষয়ে আমি নেক্সট স্লাইডত আমি ডিসকাস কৰিম কি বস্তুৱে সহায় কৰিব পাৰে গতিকে যি কোনো এনে ধৰণৰ বস্তু হ'ব পাৰে যিয়ে শিকন কাৰ্যটো সহায় কৰিব সেইবিলাকে হৈছে টিচিং এইডছ হয় তো মেইনলি তিনি ধৰণৰ থাকে টিচিং যিবিলাক এইডছ বুলি ক'লে তিনি প্ৰকাৰৰ থাকে এটা হৈছে ইয়াত উল্লেখ কৰা আছে ভিজুৱেল এইডছ আছে অডিও এইডছ আছে আৰু অডিও ভিজুৱেল এইডছ আছে গতিকে এনে ধৰণৰ মেইন হয় মূল হল তিনিটা ভিজুৱেল এইডছ অডিও এইডছ আৰু অডিও ভিজুৱেল তাক আমাৰ দৃশ্যমান সামগ্ৰী বুলি কোৱা হয় যেটো ভিজুৱেল এইডছ বুলি কয় আৰু যেটো অডিও এইডছ বুলি কয় তাক শ্ৰৱণ সহায়ক বুলি কোৱা হয় আৰু যেটো অডিও ভিজুৱেল হয় তাক দৃশ্য শ্ৰাব্য সামগ্ৰী বুলি কোৱা হয় বা সজুলি বুলি কোৱা হয় গতিকে এই সজুলিবিলাক পাঠদান শিক্ষণ প্ৰক্ৰিয়াত ই সহায়ক হিচাপে ইয়াক ব্যৱহাৰ কৰে শিক্ষক গৰাকীয়ে ঠিক আছে নিশ্চয় বুজিব পাৰিছে টিচিং এইডছ মানে কাক বলা হয় গতিকে এতিয়া অবজেক্টিভ অফ টিচিং এইডছ যে টিচিং এইডছৰ অবজেক্টিভ বিলাক কি হয় শিক্ষণ সামগ্ৰীবিলাকৰ উদ্দেশ্য কি কিয় আমি শিক্ষণ সামগ্ৰী ব্যৱহাৰ কৰিব লাগে তাৰ উদ্দেশ্য কি সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম তো বহুতো উদ্দেশ্য আছে কিন্তু মূল কেইটামান উদ্দেশ্য আমি ইয়াত ডিসকাস কৰিম প্ৰথমটো কোৱা হৈছে টু মেক পিপলছ এক্টিভ এণ্ড পাৰ্টিচিপেটিভ ইন দা ক্লাছ গতিকে ক্লাছৰুমত আমি যদি এক্টিভ কৰি ৰাখিব লাগে ল'ৰা ছোৱালীক পাৰ্টিচিপেটিভ কৰিব লাগে হিহঁত যাতে অংশগ্ৰহণ কৰে সেই লাৰ্নিং প্ৰচেছত বা হিহঁত যাতে এক্টিভ হৈ থাকে সক্ৰিয় হৈ থাকে তাৰ বাবে আমি এই টিচিং এইডছবিলাক ব্যৱহাৰ কৰিব লাগিব অকল শিক্ষক গৰাকীয়ে কথাই কৈ আছে তেনে ধৰণে শিক্ষাৰ্থীসকল মনোগ্ৰাহী নহব হিহঁতৰ এটেনশন নাথাকিব হিহঁত এক্টিভ হৈ নাথাকিব গতিকে যেতিয়া আমি এনে ধৰণৰ এইডছ কিছুমান ব্যৱহাৰ কৰিম কিছুমান সজুলি ব্যৱহাৰ কৰিম হিহঁতৰ অটোমেটিক্যালি তাত কি আহিব মনোযোগ আহিব
আহিব গতিকে সেই কাৰণে আমি এই টিচিং এইডছ বিলাক ব্যৱহাৰ কৰিব লাগে বিশেষকৈ আমি যেতিয়া প্ৰাইমাৰী প্ৰি প্ৰাইমাৰী ল'ৰা ছোৱালী শিকোৱা হয় সিহঁতে এইটো নাজানে যে পঢ়িব কিয় লাগে পঢ়িলে কি হ'ব এইবিলাক বিষয়তে নাজানে গতিকে সিহঁতক শিকোৱাটো বহুত বেছি কঠিন হয় গতিকে সেই কাৰণে যেতিয়া আমি এই ক্লাছৰুমত এই TLM বিলাক বা এই টিচিং এইডছ বিলাক আমি ব্যৱহাৰ কৰিম তেতিয়া কিন্তু সিহঁতে বহুত ভালদৰে শিকিব বিচাৰে বা সেইবিলাক বুজিব বিচাৰে পঢ়াৰ প্ৰতি সিহঁতৰ আকৰ্ষণ হয় গতিকে এক্টিভ আৰু পাৰ্টিচিপেটিভ হয় ক্লাছত ল'ৰা ছোৱালীসকল যেতিয়া আমি TLM ব্যৱহাৰ কৰোঁ গতিকে সেই কাৰণে TLM ব্যৱহাৰ কৰাটো প্ৰয়োজন তাৰ পিছত কোৱা হৈছে টু হেল্প পিপলছ ৰিলেট টু দা টপিক বেটাৰ গতিকে এটা টপিক বা এটা বিষয়বস্তুৰ লগত সিহঁতক জড়িত কৰাৰ বাবে আমি TLM বিলাক ব্যৱহাৰ কৰিব পাৰোঁ আৰু এই TLM এ যথেষ্ট সহায় কৰিব যে সিহঁতক এই বিষয়বস্তুবিলাক বা যিটো টপিক আমি শিকাই আছো সেই টপিকটোৰ লগত সিহঁতক জড়িত কৰাৰ ক্ষেত্ৰত সিহঁতক ইনভলভ কৰাৰ ক্ষেত্ৰত সিহঁত বেছি আগ্ৰহী হ'ব যেতিয়া আমি এটা টিচিং এইড আমি লৈ যাম বা যিকোনো সামগ্ৰী আমি লৈ যাম ক্লাছত তেতিয়া সিহঁত কিন্তু তাৰ হেতু জনাৰ বাবে বহুত আগ্ৰহী হ'ব গতিকে তাৰ বাবে সেই টপিকটোৰ লগত সেই ক্লাছটোত বা সেই বিষয়টোৰ লগত সিহঁত জড়িত হৈ পৰিব তো তাৰ পিছত কোৱা হৈছে টু মেক দা টিচিং প্ৰসেছ সিম্পলিয়াৰ ফৰ দা টিচাৰ আৰু টিচাৰ বিলাকৰ কাৰণে শিক্ষক বিলাকৰ কাৰণে এই প্ৰসেছটো সিম্পল হয় যেতিয়া আমি এইডছ বিলাক ব্যৱহাৰ কৰিম এই টিচিং এইডছ বিলাক ব্যৱহাৰ কৰিম তেতিয়া ইহঁতৰ কি হ'ব সিম্পল হ'ব আমি সহজতে ল'ৰা ছোৱালী শিকাব পাৰিম ইমান বেছি কঠিন নহ'ব কাৰণ ইহঁতক বুজাটো কঠিন হয় মুখেৰে আমি কৈ ইহঁতক কনসেপ্ট বিলাক দিবলৈ আমাৰ কঠিন হ'ব পাৰে গতিকে তেনে ধৰণৰ বিষয়বিলাক যিবিলাক আমি মুখেৰে কৈ ইহঁতক বুজাব নোৱাৰো বা সহজতে বুজাব নোৱাৰো তেনে ধৰণৰ বিষয়বিলাক আমি এই এইডছ বিলাকৰ জৰিয়তে আমি অতি সহজতে বুজাব পাৰো তো তাৰ পিছত কোৱা হৈছে টু মেক পিপলছ ৰিটেইন ইনফৰমেশ্যন ফৰ এ লংগাৰ স্পান অফ টাইম গতিকে দীঘলীয়া সময়ৰ বাবে যদি সিহঁতক আমি মনত ৰখাটো বিচাৰো তেনেহলেও আমি টিচিং এইডছ বিলাক ব্যৱহাৰ কৰাটো প্ৰয়োজন কাৰণ এইবিলাক ব্যৱহাৰ কৰিলে সিহঁতৰ মনত থাকে এই টিচিং এইডছ খিনিৰ কাৰণে সিহঁতৰ মনত থাকিব যে ক্লাছত ছাৰজনে কি কৈছিলে এইখিনি সিহঁতৰ মনত থাকিব গতিকে শিক্ষকে কি কয় ক্লাছত বা শিক্ষকে কি শিকাইছিলে সেইখিনি যদি আমি বেছি দিনলৈকে ৰখাটো আমি বিচাৰো তেতিয়া আমি টিচিং এইডছ ব্যৱহাৰ কৰিলে সিহঁত হাতেৰে চুব পাৰে বা হেয়া চকুৰে নিজে দেখে সেই সামগ্ৰীটো তাৰ পৰা সিহঁতৰ লাৰ্নিং হয় গতিকে হেতু সিহঁতৰ বেছি দিনলৈকে থাকে তো তাৰ পিছত কোৱা হৈছে টু ফেচিলিটেট ষ্টুডেণ্টছ ইন ক্ৰিয়েটিং পাৰসেপশ্যন টুৱাৰ্ডছ দা কন্টেন্ট যে ল'ৰা ছোৱালীৰ যিটো কন্টেন্টৰ প্ৰতি যিটো ধাৰণা বিষয়বস্তুৰ প্ৰতি সিহঁতৰ যিটো ধাৰণা সেইটো আৰু স্পষ্ট কৰাৰ ক্ষেত্ৰতো সহায় কৰে এই টিচিং এইডছ বিলাকে গতিকে এইখিনি আছিলে অবজেক্টিভ হয় কিয় আমি টিচিং এইডছ বিলাক ব্যৱহাৰ কৰিব লাগে তো এইখিনি আমি সকলোৱে নিশ্চয় জানোৱে তো এতিয়া আমি ডিসকাস কৰিম যে ইম্পৰ্টেন্স অফ টিচিং এইডছ যে টিচিং এইডছৰ কি ইম্পৰ্টেন্স হয় প্ৰয়োজনীয়তা কি এই বিষয়ে আমি ডিসকাস কৰিম তো একেখিনি কথাই হয় প্ৰথমতে কোৱা হৈছে ক্লেৰিফিকেশন স্পষ্টীকৰণ যে ক্লেৰিফিকেশন মানে কি যে শিক্ষকসকলে যিটো বিষয়বস্তু শিকাব যেটো বিষয়বস্তুৰ বিষয় ল'ৰা ছোৱালীক ধাৰণা দিবলৈ বিচৰা হৈছে গতিকে সেই বিষয়বস্তুটো সিহঁতক স্পষ্ট কৰি দিয়াত সহায় কৰিব এই টিচিং এইডছ বিলাকে উদাহৰণ স্বৰূপে আমি ভিডিও এটাৰ জৰিয়তে আগ্নেয়গিৰিৰ বিষয়ে সিহঁতক বুজাব পাৰো এতিয়া আগ্নেয়গিৰি মানে কি সিহঁতক বুজাবলৈ যথেষ্ট কঠিন হ'ব আমি মুখেৰে কৈ সিহঁতক বুজাব নোৱাৰিম কিন্তু যদি এটা ভিডিও সিহঁতক দেখুৱাই দিয়া হয় তেতিয়া হলে কিন্তু সিহঁতে সেই ভিডিওৰ জৰিয়তে অতি স্পষ্টভাৱে সিহঁতে বুজিব পাৰিব যে আগ্নেয়গিৰিনো কি হয় গতিকে এনে ধৰণৰ কিছুমান বিষয় বা আমি শিকাব গলে তেতিয়া আমি এই এইডছ বিলাকে আমাক যথেষ্ট পৰিমাণে শিক্ষক গৰাকী সহায় কৰিব শিক্ষক গৰাকীয়ে বিশেষ কষ্ট কৰিবলগীয়া নহয় তো এইটো আছিলে ক্লেৰিফিকেশন তাৰ পিছত কোৱা হৈছে ক্লাছৰুম ইন্টাৰেকশন শ্ৰেণীকোঠাৰ পাৰস্পৰিক ক্ৰিয়াকলাপ যে ক্লাছৰুমৰ যেটো ইন্টাৰেকশনটো ভাল হয় যেতিয়া আমি TLM ব্যৱহাৰ কৰিম বা টিচিং এইডছ ব্যৱহাৰ কৰিম তেতিয়া কিন্তু ক্লাছৰুমৰ ইন্টাৰেকশনটো ভাল হয় ল'ৰা ছোৱালী বেছি হুলস্থুল নকৰে গতিকে শিক্ষক গৰাকীয়ে মুখেৰে অকল কৈ আছে লেকচাৰ দি আছে তেতিয়া হলে কিন্তু হুলস্থুল হয় গতিকে যেতিয়া আমাৰ এনে ধৰণৰ এইডছ আমি ক্লাছৰুমত লৈ যাম বা তাত আমি ব্যৱহাৰ কৰিম তেতিয়া কিন্তু ক্লাছৰুমৰ যেটো পৰিৱেশটো বহুত বেছি ভাল হয় ল'ৰা ছোৱালী সকল মনোযোগী হয় গতিকে এটো হৈছে ক্লাছৰুম ইন্টাৰেকশন তো ক্লাছৰুমৰ ইন্টাৰেকশনটো বৃদ্ধি কৰাৰ ক্ষেত্ৰতো আমি টিচিং এইডছ ব্যৱহাৰ কৰিব পাৰো তাৰ পিছত কোৱা হৈছে এনহান্সিং ভকেবুলাৰী শব্দ ভাণ্ডাৰ বৃদ্ধি কৰা গতিকে এইবিলাক ব্যৱহাৰৰ জৰিয়তে ল'ৰা ছোৱালী বিভিন্ন শব্দ ইহঁতে শিকিব পাৰে প্ৰাইমাৰী বা প্ৰি প্ৰাইমাৰী ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ টিচিং এইডছ ব্যৱহাৰ কৰিব পাৰো হেয়া আমি টেপ ব্যৱহাৰ কৰিব পাৰো হেয়া আমি চাৰ্ট ব্যৱহাৰ কৰিব পাৰো এনে ধৰণৰ এই এইডছ বিলাকৰ জৰিয়তে সিহঁতৰ ভকেবুলাৰী আমি আৰু ষ্ট্ৰং কৰিব পাৰো তাৰ পিছত কোৱা হৈছে মোটিভেশনিং ফেক্টৰ প্ৰেৰণাদায়ক কাৰক আছে যে মোটিভেট কৰে ল'ৰা ছোৱালীক সিহঁতক অভিৰচিত কৰে ল'ৰা ছোৱালীক এই টিচিং এইডছ বিলাকে পঢ়াৰ প্ৰতি সিহঁতক মোটিভেট কৰিব যিসকল ল'ৰা ছোৱালী ক্লাছত ভাল নহয় বা ক্লাছ কৰিবলৈ বেয়া পায় সিহঁতে বাহিৰত খেলি ভাল পায় বাহিৰত ফুৰি ভাল পায় তেনে ধৰণৰ ল'ৰা ছোৱালী থাকে গতিকে সিহঁতক কিন্তু যেতিয়া আমি এনে ধৰণৰ এইডছ ব্যৱহাৰ কৰিম সিহঁতক ক্লাছ কৰিবলৈ বিচাৰিব সিহঁতে ক্লাছত মনোযোগী হ'ব এটেনশন সিহঁতৰ বাঢ়িব সিহঁতৰ উপস্থিতিও বেছি হ'ব যেতিয়া আমি এনে ধৰণৰ এইডছ বিলাকৰ জৰিয়তে ল'ৰা ছোৱালী শিকাম গতিকে ইয়াৰ জৰিয়তে কি হ'ব সিহঁতৰ মোটিভেশন আহিব
পঢ়াৰ প্ৰতি সিহঁতৰ মোটিভেশ্যন আহিব তাৰ পিছত কোৱা হৈছে টাইম এফিচিয়েন্ট সময় ৰাহি হয় যথেষ্ট সময় ৰাহি হয় আমি সকলোবিলাক কথা কৈ শেষ কৰিব নোৱাৰো গতিকে আমি দেখুৱাই দিব পাৰো সিহঁতক ছবিৰ জৰিয়তে হওক ভিডিঅ'ৰ জৰিয়তে হওক বা কিবা এটা ৰেকৰ্ডিং শুনাব পাৰো তো ইয়াৰ জৰিয়তে সিহঁতৰ সহজতে বুজিব পাৰিব আৰু শিক্ষক গৰাকীৰ যথেষ্ট সময় ৰাহি হয় তাৰ পিছত কৈছে লাৰ্নিং উইথ এক্সপেৰিয়েন্স অভিজ্ঞতাৰে শিক্ষণ হয় সিহঁতৰ যেটো লাৰ্নিং হ'ব এটো উইথ এক্সপেৰিয়েন্স হয় আৰু সিহঁতৰ বাস্তৱ অভিজ্ঞতা সিহঁতে পায় কাৰণ এই এইচ বিলাকৰ জৰিয়তে সিহঁতে শিকে যেতিয়া সিহঁতে এইচৰ জৰিয়তে শিকিব যেতিয়া এই সজুলি বিলাকৰ জৰিয়তে সিহঁতে শিকিব তেতিয়া সিহঁতৰ লাৰ্নিং যেটো হ'ব হেতু অভিজ্ঞতাৰ জৰিয়তে সিহঁতৰ লাৰ্নিং হয় কাৰণ সিহঁতে অকল শুনা নাই কথাটো সিহঁতে দেখিছে ছবিত হওক ভিডিঅ'ত হওক হেতু যেতিয়া দেখিব সিহঁতৰ অভিজ্ঞতা হৈছে আৰু অভিজ্ঞতাৰ পৰা সিহঁতৰ শিক্ষণ হৈছে গতিকে সেই কাৰণে এই এইচ বিলাকে কি কৰিব আৰু কিছুমান আমাৰ এনে ধৰণৰ এইচ থাকিব যিবিলাক সিহঁতে হাতেৰে চুইও চাব পাৰিব গতিকে আমি ল্যাবৰেটৰীত যিবিলাক বস্তু তাত ব্যৱহাৰ কৰা হয় এইবিলাক হাতেৰে সিহঁতে চুই চাই সিহঁতে ইয়া অনুভৱ কৰে গতিকে ইয়াৰ জৰিয়তে সিহঁতৰ অভিজ্ঞতাৰ জৰিয়তে শিক্ষণ হ'ব কাৰণ ল্যাবৰেটৰীত সায়েন্সৰ ক্ষেত্ৰত যদি আমি কওঁ বিভিন্ন ধৰণৰ তাত ইকুইপমেন্টছ থাকে বিভিন্ন ধৰণৰ এক্সপেৰিমেন্ট হয় তো সেইবিলাক সিহঁতে নিজে হাতেৰে কৰে আৰু তাৰ ফলত সিহঁতৰ কি হ'ব এই অভিজ্ঞতাৰে সিহঁতৰ শিক্ষণ হয় গতিকে এইবিলাক কাৰণত টিচিং এইচৰ ব্যৱহাৰটো যথেষ্ট প্ৰয়োজনীয় হয় তেতিয়া আমি আইছো নেক্সট স্লাইডলৈকে ইয়াত আমি আলোচনা কৰিম ক্লাসিফিকেশন অফ টিচিং এইচ যে টিচিং এইচৰ ক্লাসিফিকেশন বা প্ৰকাৰবিলাক কেনে ধৰণৰ হয় কি প্ৰকাৰ আছে সেই বিষয়ে আমি ডিসকাস কৰিম সো প্ৰথমটো কোৱা হৈছে ভিজুৱেল এইচ দৃশ্য সহায়ক যে দৃশ্য সহায়ক কোনবিলাক উদাহৰণ যদি আমি কওঁ তেনেহলে ব্ল্যাকবোৰ্ড হ'ব চাৰ্ট হ'ব পাৰে মেপ হ'ব পাৰে এইবিলাক হৈছে দৃশ্য সহায়ক কাৰণ এইবিলাক সিহঁতে দেখে সিহঁতে নুহুনে কিন্তু এইবিলাক অকল দেখা পায় সিহঁতে ব্ল্যাকবোৰ্ডখনত কি লিখিছে দেখা পাইছে চাৰ্টখনত কি লিখা আছে দেখা পাইছে মেপখনত কি আছে দেখা পাইছে গতিকে এইবিলাক হৈছে ভিজুৱেল এইচ বুলি কোৱা হয় ইয়াক দৃশ্য সহায়ক বুলি কোৱা হয় গতিকে এই দৃশ্যবিলাক দেখি সিহঁতে কল্পনা কৰিব পাৰে দৃশ্যবিলাক দেখি সিহঁতে কল্পনা কৰিব পাৰে বিষয়বস্তুৰ বিষয়ে সিহঁতে কল্পনা কৰিব পাৰে এটা বাঘৰ ছবি দেখিলে বাঘটো সিহঁতে ইমেজিন কৰিব পাৰে গতিকে এটা ফল ছবি দেখিলে এটা ফলটো সিহঁতে ইমেজিন কৰে গতিকে এনে ধৰণে আমি বা মেপখন দেখি আমি অসমৰ মেপখন যেতিয়া দেখুৱাও তো অসমখন কেনে ধৰণৰ হ'ব পাৰে তো সেই বিষয়ে সিহঁতে ইমেজিন কৰিব গতিকে ইয়াত সিহঁতৰ কল্পনা কৰি বস্তুবিলাক শিকে এই ভিজুৱেল এইচ বিলাকৰ জৰিয়তে সো তাৰ পিছত আছে 2 নম্বৰত অডিও এইচ বা শ্ৰাব্য সহায়ক বুলি কোৱা হয় ইয়াতে নেদেখে ইয়াতে অকল শুনে প্ৰথমটো আছিল ভিজুৱেল অকল দেখে আৰু অডিও এইচত অকল শুনে আৰু অডিও এইচ বুলি ক'লে ৰেডিঅ' ক'ব পাৰো টেপ ৰেকৰ্ডাৰ আমি ক'ব পাৰো এইবিলাকৰ জৰিয়তে আমি অকল শুনো কিন্তু নেদেখো গতিকে এই ৰেডিঅ' হওক বা টেপ ৰেকৰ্ডাৰ হওক এনে ধৰণৰ বস্তুবিলাকৰ জৰিয়তে বা এইচ বিলাকৰ জৰিয়তে ল'ৰা-ছোৱালীয়ে শিকিব পাৰে সিহঁতৰ শ্ৰৱণ যেটো ক্ষমতা সিহঁতৰ বৃদ্ধি হ'ব পাৰে আৰু এই শ্ৰৱণ ক্ষমতাৰ জৰিয়তে সিহঁতে বিভিন্ন কথা শিকিব পাৰে গতিকে এই শ্ৰৱণ এইচ বিলাকে বা অডিও এইচ বিলাকে সিহঁতৰ শ্ৰৱণ ক্ষমতা বৃদ্ধি কৰিব পাৰে তাৰ পিছত কোৱা হৈছে 3 নম্বৰত অডিও ভিজুৱেল এইচ হয় দৃশ্য শ্ৰাব্য সহায়ক হয় দৃশ্য শ্ৰাব্য সহায়ক বিলাক কেনে ধৰণৰ হয় ইয়াতে অডিও আৰু ভিডিও দুটাই থাকে আমি দেখাও পাওঁ শুনাও পাওঁ আৰু দেখাও পাওঁ শুনাও পাওঁ বুলি ক'লে কোনবিলাক হ'ব পাৰে টেলিভিছন হ'ব পাৰে কম্পিউটাৰ হ'ব পাৰে বা আমাৰ প্ৰজেক্টৰ বিলাক হ'ব পাৰে তো এইবিলাক হৈছে আমি দেখাও পাওঁ শুনাও পাওঁ টেলিভিছনত যিবিলাক আমাৰ দেখুৱা হ'ব সেইবিলাক হিয়তে দেখিব আৰু শুনিব ঠিক তেনেকৈ কম্পিউটাৰত দেখিব শুনিব গতিকে আৰু প্ৰজেক্টৰৰ জৰিয়তে আমি যেতিয়া হিয়তে কিবা এটা বস্তু প্ৰজেক্ট কৰো তেতিয়া হিয়তে দেখিব শুনিব গতিকে এইবিলাক হৈছে অডিও ভিজুৱেল এইচ হয় আৰু অডিও ভিজুৱেল এইচৰ জৰিয়তে ল'ৰা-ছোৱালী আৰু বেছি ভালদৰে শিকে ইয়াতে হিয়তৰ দৃষ্টিশক্তি আৰু শ্ৰৱণ এই দুটাই সংবেদনকে জড়িত কৰা হয় আৰু আমাৰ অডিওত অকল হিয়তৰ শুনাটোক জড়িত কৰা হয় ভিজুৱেল এইচত অকল হিয়তক দেখাটোক জড়িত কৰা হয় আৰু ইয়াতে শ্ৰৱণ আৰু যেটো দৃষ্টিশক্তি দুটাকে জড়িত কৰা হয় আৰু দুটাৰে বিকাশ হয় অডিও ভিজুৱেল এইচৰ ক্ষেত্ৰত তো এই তিনিটা হৈছে মেইন প্ৰকাৰ হয় টিচিং এইচৰ কিন্তু তাৰ ওপৰত কিছুমান আমাৰ পৰীক্ষাত আৰু আহে যে টেনজিবল এইচ বুলি কোৱা হয় এটো ভাগ হয় এই তিনটাৰে ভাগ হয় এই তিনটাৰে আমি মেইন ভাগ বুলি ক'লে তিনটাক বুজাব দৃশ্য সহায়ক শ্ৰাব্য আৰু দৃশ্য শ্ৰাব্য কিন্তু টেনজিবল এইচ বুলি আৰু পৰীক্ষাত কেতিয়াবা প্ৰশ্ন আহে যে যাক আমি স্পৰ্শ কৰিব পাৰো যিবিলাক সজুলি আমি স্পৰ্শ কৰিব পাৰো সেইবিলাক হৈছে টেনজিবল বুলি কোৱা হয় টেনজিবল মানে স্পৰ্শ সহায়ক যিবিলাক ল'ৰা-ছোৱালীয়ে স্পৰ্শ কৰিব পাৰে সেইবিলাক যেনে বিজ্ঞানৰ পৰীক্ষাগাৰৰ যিবিলাক সজুলি বিজ্ঞানৰ যিবিলাক ল্যাবৰেটৰীত যিবিলাক সজুলি আছে এইবিলাক ল'ৰা-ছোৱালীটো হাতেৰে চুব পাৰে হাতেৰে হিয়তে সকলোবিলাক কৰে চুই চাই অনুভৱ কৰে স্পৰ্শ কৰি হিয়তে অনুভৱ কৰে গতিকে এইবিলাক হৈছে টেনজিবল হ'ব যিবিলাক আমি স্পৰ্শ কৰিব পাৰো যিবিলাক এইচ এইবিলাক হৈছে টেনজিবল হয় তো পৰীক্ষাত কেতিয়া প্ৰশ্ন আহিব পাৰে যে তলৰ কোনবিলাক টেনজিবল হয় কোনবিলাক আমি স্পৰ্শ কৰো গতিকে আপোনালোকে নামটো চাই ধৰিব পাৰিব যিবিলাক আমি স্পৰ্শ কৰিব পাৰো এইবিলাক হৈছে টেনজিবল হ'ব তাৰ পিছত আছে ইন্টাৰেক্টিভ এইচ বুলি ক'লে আমি কোনবিলাক বুজোৱা হয় যিবিলাক যেনে ধৰক আপোনালোকে সকলোৱে জানে স্মাৰ্ট
এতিয়া স্কুল বিলাকতো দিয়া হৈছে বিভিন্ন স্কুলত স্মাৰ্ট বোৰ্ড দিয়া হৈছে গতিকে চৰকাৰে এইবিলাক ব্যৱস্থা কৰিছে স্মাৰ্ট বোৰ্ডৰ গতিকে স্মাৰ্ট বোৰ্ডৰ জৰিয়তে ল'ৰা ছোৱালী শিকাব পাৰিব ইণ্টাৰেক্টিভ হয় ইয়াতে বিভিন্ন ধৰণৰ শিক্ষামূলক গেম আছে সেই গেম বিলাকো ইণ্টাৰেক্টিভ এইচ বুলি কোৱা হয় তাক বা কম্পিউটাৰত যিবিলাক কুইজ এইবিলাক ইণ্টাৰেক্টিভ হয় ভাৰ্চুৱেল ৰিয়েলিটি এইবিলাক ইণ্টাৰেক্টিভ হয় গতিকে ইণ্টাৰেক্টিভ এইচ বুলি ক'লে এইবিলাকৰ নাম আপোনালোকে মনত ৰাখিব স্মাৰ্ট বোৰ্ড হওক শিক্ষামূলক গেম হওক কম্পিউটাৰ কুইজ হওক বা ভাৰ্চুৱেল ৰিয়েলিটি হওক তো এইবিলাক হৈছে আমাৰ ইণ্টাৰেক্টিভ সহায়ক হয় গতিকে ইয়াৰ জৰিয়তে ল'ৰা ছোৱালীবিলাক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে এই ইণ্টাৰেক্টিভ এইচ বিলাকৰ জৰিয়তে ইহঁতৰ পাৰস্পৰিক যিটো ক্ৰিয়াকলাপ এইবিলাক কৰিবলৈ ইহঁতৰ যথেষ্ট সুবিধা হয় ইয়াতে যেনে ইণ্টাৰেক্টিভ যিখন আমাৰ বোৰ্ড থাকে বা আমি ডিজিটেল বোৰ্ড বুলি কওঁ স্মাৰ্ট বোৰ্ড বুলি কওঁ তো ইয়াতে কি থাকে সকলোবিলাক ব্যৱস্থাই তাত থাকে যেনে ধৰক তাত লিখিবও পাৰি তাত ভিডিঅ' এটাও প্লে কৰিব পাৰি কিবা এটা শুনাবও পাৰি ইণ্টাৰনেটৰ পৰা কিবা এটা বস্তু তাত দেখুৱাব পাৰি বা কিবা এটা ডায়েগ্ৰামো অংকন কৰিব পাৰি বা তাৰ পৰা ডায়েগ্ৰাম কিছুমান অলৰেডি থাকে সেইবিলাকো আমি তাত প্ৰজেক্ট কৰিব পাৰোঁ গতিকে এই ইণ্টাৰেক্টিভ এইচবিলাকে বেছি সহায় কৰে ল'ৰা ছোৱালী শিক্ষণৰ ক্ষেত্ৰত সকলোবিলাক আমি ইণ্টাৰেক্টিভ এই সহায়কবিলাকত আমি পাওঁ গতিকে এইটো হৈছে ইণ্টাৰেক্টিভ এইচ তাৰপিছত আছিলে প্ৰিণ্টেড এইচ যিটো ছপা সামগ্ৰী বুলি কোৱা হয় তো ছপা সামগ্ৰীবিলাক আমাৰ যথেষ্ট পুৰণি এইচ হয় এইবিলাক যেতিয়া আমাৰ নতুন যিবিলাক এইচ আছে ভিজুৱেল হওক বা অডিঅ' ভিজুৱেল বা ইণ্টাৰেক্টিভ এইচ এইবিলাক আমাৰ নতুন হয় কিন্তু পুৰণি বুলি ক'লে আমি প্ৰিণ্টেডবিলাক যেনে পাঠ্যপুথিবিলাক এইবিলাক হৈছে প্ৰিণ্টেড এইচ হয় এইবিলাকো আমাক সহায় কৰে লাৰ্ণিং প্ৰচেছত তাৰ ওপৰত চাৰ্ট মেপ ফ্লেছ কাৰ্ড তো এইবিলাক কিন্তু সকলোবিলাক ছপা সামগ্ৰী হয় গতিকে পাঠ্যপুথি চাৰ্ট মেপ ফ্লেছ কাৰ্ড এইবিলাক কি হয় ছপা সামগ্ৰী হয় তো এইবিলাক মনত ৰাখিব মেইনলি ভাগ তিনিটাৰ আৰু এইবিলাক বিভিন্ন ভাগত ভাগ কৰিব পাৰি তো এইখিনি আপোনালোকে মনত ৰাখিব তো এতিয়া আমি আলোচনা কৰিম যে কিছুমান এক্সাম্পল চাব লাগিব এক্সাম্পলবিলাক এইকাৰণে জানিব লাগে কাৰণ এক্সাম্পলবিলাক দিয়া থাকিব বা সুধিব পাৰে যে তলৰ কোনটো অডিঅ' এইচ হয় তলৰ কোনটো ভিজুৱেল এইচ হয় তলৰ কোনটো অডিঅ' ভিডিঅ' এইচ হয় তেনেধৰণৰ সুধিব পাৰে তো সেইকাৰণে আমি কিছু এক্সাম্পল জানিব লাগে যেনে অডিঅ' এইচ বুলি ক'লে ৰেডিঅ' ইয়াত অকল আমি শুনিব পাৰোঁ টেপ ৰেকৰ্ডাৰ লেংগুৱেজ লেবৰেটৰী এইটো কুৱেশ্যন আহি থাকে লেংগুৱেজ লেবৰেটৰী কি ডিভাইচ হয় কি এইচ হয় অডিঅ' এইচ হয় এইটো মনত ৰাখিব আৰু গ্ৰামোফোন এইবিলাক হৈছে অডিঅ' এইচ ঠিক তেনেদৰে ভিজুৱেল এইচ কি আছে MS পাৱাৰ পইণ্টত যিবিলাক দেখুওৱা হয় যেনেদৰে আপোনালোকে এতিয়া চাই আছে এইটো MS পাৱাৰ পইণ্টৰে হয় শ্লাইডবিলাক তো এইবিলাক ভিজুৱেল হয় আপোনালোকে দেখি আছে তো যদিও ভিডিঅ'টোত আপোনালোকে শুনি আছে ভিডিঅ' আকাৰত কোৱাৰ কাৰণেহে আপোনালোকে শুনিছে কিন্তু পাৱাৰ পইণ্টত যেতিয়া আমি বস্তুবিলাক শ্লাইড কৰোঁ বা প্ৰজেক্ট কৰোঁ তেতিয়া অকল দেখাহে পোৱা যায় শুনা পোৱা নাযায় গতিকে এইটো ভিজুৱেল এইচ হয় সেইকাৰণে তো তাৰপিছত অভাৰহেড প্ৰজেক্টৰ হয় যিবিলাক আমি প্ৰজেক্টৰ ব্যৱহাৰ কৰোঁ ওপৰত থাকে প্ৰজেক্টৰটো আৰু আমাৰ ৱালত সেইটো প্ৰজেক্ট কৰা হয় তো এইটো হৈছে ভিজুৱেল এইচ হয় তাত শুনা পোৱা নাযায় তাৰপিছত কোৱা হৈছে হোৱাইট অৰ ব্লেক বৰ্ড বা হোৱাইট বৰ্ড তো ইয়াতো আমাৰ ভিজুৱেল হয় কিন্তু আমি তাত শুনা নাপাওঁ গতিকে অকল দেখা পাওঁ তাৰপিছত ফ্লিপ চাৰ্ট আছে আৰু চাৰ্টছ আছে তো এইবিলাক হৈছে সকলো ভিজুৱেল এইচ হয় তাৰপিছত আছে অডিঅ' ভিজুৱেল এইচ বুলি কোৱা হয় দৃশ্য শ্ৰাব্য বুলি কোৱা হয় তো যেনে ধৰক টেলিভিশ্যন ইয়াত শুনা দেখা দুয়োটাই পায় কম্পিউটাৰ হ'ব পাৰে ভাৰ্চুৱেল ক্লাছৰুম হ'ব পাৰে মাল্টিমিডিয়া হ'ব পাৰে আৰু ফিল্ম প্ৰজেক্টৰ হ'ব পাৰে তো এইবিলাক নামখিনি মনত ৰাখিব এক্সাম্পলছবিলাক মনত ৰাখিব এইবিলাকৰ ওপৰত কুৱেশ্যন এক্সামত সুধিব পাৰে তো এতিয়া আমি শেষত ডিছকাছ কৰিব লাগিব যে ইয়াৰ প্ৰিন্সিপলছ কিছু আছে আমাৰ প্ৰিন্সিপলছ ফৰ চিলেকশ্যন অফ টিচিং এইডছ বুলি কোৱা হৈছে যে টিচিং এইডছবিলাক আমি যেতিয়া চিলেক্ট কৰিম কেইটামান আমাৰ প্ৰিন্সিপলৰ ওপৰত আমি সদায় গুৰুত্ব দিব লাগে যেতিয়া আমি এই আহিলাবিলাক চিলেক্ট কৰিম নিৰ্বাচন কৰিম যে কি আমি টিচিং এইডছ ক্লাছৰুমত লৈ যাম বা কেনেধৰণৰ হ'ব লাগিব টিচিং এইডছবিলাক তাৰ ক্ষেত্ৰত আমাৰ চাৰিটা আমাৰ মেইনলি নীতি আছে এই নীতিকেইটা আমি ফ'ল' কৰিব লাগে তো সেই বিষয়ে আমি এতিয়া ডিছকাছ কৰিম সো এটা ডায়াগ্ৰাম দিয়া হৈছে তো এই ডায়াগ্ৰামটোত দিয়া আছে প্ৰিন্সিপল অফ ফৰ চিলেকশ্যন ফৰ টিচিং এইডছ আমি কেনেদৰে চিলেক্ট কৰিম নিৰ্বাচন কৰিম সেই বিষয়ে ইয়াত কোৱা হৈছে নীতিকেইটাত যে প্ৰথমতে আমি কি চাব লাগিব প্ৰিন্সিপল অফ পিপলছ চেণ্টাৰ্ডনেছ যেটো আমাৰ প্ৰথম হয় প্ৰিন্সিপল অফ লাৰ্ণাৰ চেণ্টাৰ্ড বুলি থাকিব পাৰে বা পিপল চেণ্টাৰ্ড বুলি থাকিব পাৰে মানে ছাত্ৰ কেন্দ্ৰিক হ'ব লাগিব শিক্ষাৰ্থী কেন্দ্ৰিক নীতি গতিকে এই যিবিলাক টিচিং এইডছ আমি ব্যৱহাৰ কৰিম সামগ্ৰী আমি ব্যৱহাৰ কৰিম এইবিলাক সদায় কি হ'ব লাগিব শিক্ষাৰ্থী কেন্দ্ৰিক হ'ব লাগিব কি হ'ব লাগিব শিক্ষাৰ্থী কেন্দ্ৰিক হ'ব লাগিব গতিকে এই সাহায্যবিলাক বা এই সামগ্ৰীবিলাক নিৰ্বাচন কৰাৰ আগতে এইটো আমি মনত ৰাখিব লাগিব যে শিশুৰ বয়সনো কিমান হৈছে
তেওঁলোকৰ আগ্ৰহনো কি শিশুবিলাকৰ ছাত্ৰবিলাকৰ এই বিষয়ে আমি জানিব লাগিব তেওঁলোকৰ সামৰ্থ্য কিমান এই বিষয়ে আমি জানিব লাগিব আৰু সেইটো বুজিহে আমি সিলেক্ট কৰিব লাগিব যে আমাৰ টিচিং এজ কি হ'ব পাৰে গতিকে সিহঁতৰ বয়স অনুপাতে বেলেগ বেলেগ হ'ব সিহঁতৰ শ্ৰেণী অনুপাতে বেলেগ বেলেগ হ'ব সিহঁতৰ আগ্ৰহ অনুপাতেও বেলেগ বেলেগ হ'ব গতিকে এইখিনি আমি জানিব লাগিব সেই কাৰণে শিক্ষাৰ্থী কেন্দ্ৰিক হ'ব লাগিব আমাৰ এই টিচিং এজ বিলাক এটো আমি মনত ৰাখিব লাগিব যেতিয়া আমি টিচিং এজ নিৰ্বাচন কৰিম বা সিলেক্ট কৰিম তাৰ পিছত কোৱা হৈছে দা প্ৰিন্সিপল অফ ইন্টাৰেষ্ট এণ্ড মোটিভেশ্যন গতিকে ইয়াত কোৱা হৈছে আগ্ৰহ আৰু প্ৰেৰণাৰ নীতি যে ইয়াত কি কোৱা হৈছে 2 নম্বৰ যেটো আছে ইয়াত ডায়াগ্ৰামটোতো উল্লেখ কৰা আছে প্ৰিন্সিপল অফ ইন্টাৰেষ্ট এণ্ড মোটিভেশ্যন 2 নম্বৰত আছে আগ্ৰহ আৰু প্ৰেৰণাৰ নীতি তো ইয়াতে কি উল্লেখ কৰা আছে যে আগ্ৰহ আৰু প্ৰেৰণাই যিকোনো পাঠদান শিক্ষণ প্ৰক্ৰিয়া কেন্দ্ৰবিন্দু হয় যে পাঠদান যেটো প্ৰক্ৰিয়া ইয়াক যদি সফল কৰিব লাগে বা ইয়াৰ মূল হৈছে আগ্ৰহ আৰু প্ৰেৰণা লৰা ছোৱালীৰ আগ্ৰহ থাকিব লাগিব তেতিয়াহে আমি শিকাব পাৰিম তেতিয়াহে শিক্ষণ ফলপ্ৰসূ হ'ব বা হিয়তে প্ৰেৰণা পাব লাগিব বা হিয়তে মোটিভেশ্যন পাব লাগিব অভিৰচন পাব লাগিব তেতিয়াহে হয়তো আমাৰ শিক্ষণটো কি হ'ব ফলপ্ৰসূ হ'ব গতিকে সেই কাৰণে ইয়াৰ ক্ষেত্ৰত আমি যথেষ্ট গুৰুত্ব দিব লাগিব গতিকে হাৰ্ডৱেৰ হওক বা সফটৱেৰ হওক শিক্ষণ যিবিলাক আমি সামগ্ৰী ব্যৱহাৰ কৰিম হেয়া অডিও ভিজুৱেলে হওক বা ভিজুৱেলে হওক যি নহওক আমাৰ সেই সামগ্ৰীবিলাক সেই সামগ্ৰীবিলাকৰ মূল লক্ষ্য এইটোৱে হোৱা উচিত যাতে সেই সামগ্ৰীবিলাকৰ জৰিয়তে ল'ৰা ছোৱালীৰ আগ্ৰহ বাঢ়ে বা হিয়তে প্ৰেৰণা পায় হেতু আমি লক্ষ্য ৰাখিব লাগিব গতিকে হিয়তে আগ্ৰহ পোৱা ধৰণৰ আমি এইচ ব্যৱহাৰ কৰিব লাগিব বা হিয়তে প্ৰেৰণা পোৱা ধৰণৰ এইচ আমি ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত 3 নম্বৰ দিয়া আছে প্ৰিন্সিপল অফ ৰিয়েলাইজেশ্যন অফ অবজেক্টিভছ যেটো অসমীয়াত কোৱা হৈছে উদ্দেশ্য বাস্তৱায়নৰ এটা নীতি যে আমাৰ এটা উদ্দেশ্য থাকিব নিশ্চয় টিচিং এইচ বিলাক আমি কিয় ব্যৱহাৰ কৰিলো তাৰ এটা নিশ্চয় উদ্দেশ্য আছে গতিকে সেই উদ্দেশ্যবিলাক আমি কি কৰিব লাগিব বাস্তৱ কৰিব লাগিব গতিকে বাস্তৱ কৰাৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব উদ্দেশ্যখিনি যাতে আমাৰ বাস্তৱত হেয়া হয় বা হেয়া ফলপ্ৰসূ হয় বা বাস্তৱায়িত হয় তো তাৰ ওপৰত আমি কি কৰিব লাগিব গুৰুত্ব দিব লাগিব গতিকে আমি যিবিলাক টিচিং এইচ আমি ব্যৱহাৰ কৰিম সেইবিলাক নিৰ্বাচন কৰাৰ ক্ষেত্ৰত সদায় আমি বাস্তৱ কৰাৰ ক্ষেত্ৰত উদ্দেশ্য বাস্তৱ কৰাৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব আৰু ল'ৰা ছোৱালীৰ যেটো জ্ঞান বা হিয়তে কিমানখিনি বুজি পাইছে দক্ষতা হৈছে এইবিলাকৰ অনুশীলন আমি গঢ়ি তুলিব লাগিব গতিকে এইটো হৈছে আমাৰ 3 নম্বৰ যেটো প্ৰিন্সিপল হয় ৰিয়েলাইজেশ্যন অফ অবজেক্টিভছ যে অবজেক্টিভছখিনি আমি ৰিয়েলাইজ কৰিব লাগিব তাৰ পিছত কোৱা হৈছে প্ৰিন্সিপল অফ এভেইলেবিলিটি অফ ৰিসোৰ্সেছ যেটো 4 নম্বৰত কোৱা হৈছে এটো হৈছে সম্পদৰ উপলব্ধতাৰ এটা নীতি যে আমাৰ যিবিলাক সম্পদ আমি যি ব্যৱহাৰ কৰিম যিবিলাক এইচ আমি ব্যৱহাৰ কৰিম সেইবিলাক ক'ত উপলব্ধ কিমান এভেইলেবল হয় হেতুৰ ওপৰত আমি গুৰুত্ব দিব লাগিব কাৰণ টিচিং এইচ বিলাক কিমান ডাঙৰ হয় কিমান মূল্যৱান হয় হেতুৰ ওপৰত গুৰুত্ব নিদি আমি গুৰুত্ব দিব লাগিব যে সেই টিএলএম বিলাক বা সেই এইচ বিলাক এটা ক্লাছৰুম অনুযায়ী ডাঙৰ হ'ব লাগিব বহুত বেছি ডাঙৰ ক্লাছৰুমটো সৰু তেতিয়া হলে অসুবিধা হ'ব গতিকে ক্লাছৰুম অনুযায়ী হেতৰ আকাৰ বিলাক হ'ব লাগিব এনে ধৰণৰ হ'ব লাগিব যাতে তাক আমি এটা ক্লাছৰ পৰা আন এটা ক্লাছলৈকে শিফট কৰিব পাৰো লৈ যাব পাৰো আনিব পাৰো তেনে ধৰণৰ হ'ব লাগিব গতিকে সহজ হ'ব লাগিব সহজে তাক বুজি পোৱা ধৰণৰ হ'ব লাগিব যদি টিচিং এইচটো বুজি পোৱাতে বহুত কঠিন হয় তেতিয়াও নহব গতিকে সহজ হ'ব লাগিব বিষয়বিলাক ইটো এটাৰ পৰা আনটোলৈকে ৰুমলৈকে আমি লৈ যাব পৰা হ'ব লাগিব গতিকে আৰু স্থানীয়ভাৱে যাতে আমি সেই টিএলএম বিলাক বা সেই এইচ খিনি আমি উপলব্ধ হয় হেতুৰ ওপৰতো গুৰুত্ব দিব লাগে সেই চাৰিটা আছিল মূল নীতি এই নীতিকেইটাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব তাৰ উপৰিও ই নিৰ্ভৰযোগ্য হ'ব লাগে যিবিলাক আমি টিএলএম ব্যৱহাৰ কৰো এইবিলাক সদায় নিৰ্ভৰযোগ্য হ'ব লাগিব তাক আমি নিৰ্ভৰ কৰিব পৰা হ'ব লাগিব বৈধ হ'ব লাগিব ভুল হ'ব না লাগিব টিএলএম বিলাকে যদি ভুল হয় বা এইচ খিনি আমাৰ ভুল লাগে তেনে ল'ৰা ছোৱালী ভুল লিখিব গতিকে ইয়া নিৰ্ভৰ কৰিব পৰা হ'ব লাগিব যি আমি ব্যৱহাৰ নকৰো কিয় বা ই ব্যৱহাৰিক হ'ব লাগিব ইয়াৰ ব্যৱহাৰিক দিশ এটা থাকিব লাগিব ই সহজ হ'ব লাগে আৰু বেছি খৰচীয় হ'ব না লাগে বহুত বেছি কষ্টলি হ'ব না লাগে কম খৰচৰ হ'ব লাগে গতিকে শিক্ষকসকলে নিজেও টিএলএম বনাব পাৰে বা ল'ৰা ছোৱালীকো বনাব দিব পাৰে শিক্ষকগৰাকীয়ে গাইড কৰিব পাৰে বিভিন্ন ধৰণৰ টিএলএম সহজে বা কম খৰচতে বনাব পাৰে তো এইখিনি আছিল টিচিং এইচ সম্পৰ্কে গতিকে আজিৰ ভিডিঅ'টিত আমি টিচিং ডিভাইস আৰু টিচিং এইচ এই সম্পৰ্কে আমি ডিসকাস কৰিলো পৰৱৰ্তী সময়ত আমি আন কিছুমান টপিক আলোচনা কৰিবলৈ বা কোৱেশ্চন আমি আলোচনা কৰিবলৈ ট্ৰাই কৰিম তো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় বিএড এন্ট্ৰেন্স এক্সামৰ নোটছৰ বাবে তে আপোনালোকে এই কোৰ্সটো পাৰচেজ কৰিব পাৰে লিংক বিলাক ডেসক্ৰিপচন বক্সত দিয়া আছে তো আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিল পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছো ধন্যবাদ